কালি হয়তো অখিল গগৈয়ে আত্মসমৰ্পণ কৰিব পাৰে কিয় অখিল গগৈ শিৱসাগৰ সিটটোত জিকিব লাগে সেইকাৰণে অখিল গগৈ যে কংগ্ৰেছৰ লগত কাজিয়া কৰিব তাক মই নকওঁ বাৰ্গেনিং কৰিছে কিন্তু অখিল গগৈৰ গোটেই ৰাজনৈতিক ভৱিষ্যতটো কিহৰ ওপৰত নিৰ্ভৰ কৰিছে শিৱসাগৰৰ ওপৰত গতিকে তেওঁ শিৱসাগৰত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিলে তেওঁ নিজকে দুৰ্বল অনুভৱ কৰিব আৰু সেই কাৰণে কংগ্ৰেছ দলে তেওঁক ব্লেকমেইলিং কৰি আছে বাহিৰত অখিল গগৈয়ে কথা বাৰ্তা কোৱা এজন ডাঙৰ নেতা যেন লাগে কিন্তু বৰ্তমান অখিল গগৈ ব্লেকমেইলিঙৰ শিকাৰ হৈ আছে আৰু লাষ্টত দেখিব তেওঁ কংগ্ৰেছৰ মতে সকলো এৰি দিব কাৰণ শিৱসাগৰ সিটটো তেওঁ জিকিবৰ কাৰণে তেওঁৰ নিজৰ সাহস বৰ্তমান নাই কংগ্ৰেছেও ব্লেকমেইল কৰি আছে এতিয়া ৰাইজৰ দলেও কংগ্ৰেছক ভয় খুৱাব খোজে কংগ্ৰেছেও ৰাইজৰ দলক ভয় খুৱাব খোজে বৰ্তমান মিত্ৰতাটো হ'ল তেনেকুৱা আৰু এই মিত্ৰতাটো যদি হয়ও মই কওঁ 99.9% হ'ব মোৰ ইমান ভুল হোৱা নাই 1% মই ৰাখি থৈ দিছোঁ যদি অখিল গগৈৰ বিবেকত দংশন হয় বেলেগ কথা কিন্তু তেওঁৰ যে বিবেক আছে এইটো মই নাভাবোঁ 99.9% অখিল গগৈ আত্মসমৰ্পণ কৰিব কৰি কি ক'ব বিজেপি ঘৰুৱা স্বাৰ্থত আমি ত্যাগ কৰিলোঁ ডাইলগো এইটো দিব যে ফেচিষ্টক ঘৰুৱাৰ কাৰণে আমি ত্যাগ কৰিলোঁ কিন্তু এই ত্যাগটো কিয় হ'ব শিৱসাগৰত হৰাজিকাৰ গন্তিত